জীৱনত একো বস্তুৱে স্থায়ী নহয়, সকলো বস্তুৱে অস্থায়ী। আমি প্ৰত্যেকেই সেই কথাটো জানো, তাৰ পাছতো আমি কিয় সুখক স্থায়ী হিচাপে বিচাৰোঁ? দুখক খন্তেকৰ বাবে বিচাৰোঁ, সুখক আমি গোটেই জীৱনৰ বাবে বিচাৰোঁ। সেই অভ্যাসটো এৰি দিয়ক। আজিৰ পৰা সুখ দুখ সকলো সময়তে একে এটিটিউড লৈ জীৱনটো চলাবলৈ আৰম্ভ কৰক। আপোনাৰ স্বাস্থ্য আজিৰ পৰা 10 বছৰৰ পূৰ্বে যেনেকুৱা আছিল আজিৰ তাৰিখত তেনেকুৱা হৈ আছে জানো? আপোনাৰ শৰীৰৰ গঠন প্ৰণালী আজিৰ পৰা 20 বছৰৰ পূৰ্বে যেনেকুৱা আছিল আজিৰ তাৰিখত তেনেকুৱা হৈ আছে জানো? আনকি আপোনাৰ যি শৰীৰ, এই শৰীৰৰ ৰেহ ৰূপ, এই শৰীৰৰ গঠন বছৰৰ মূৰে মূৰে সলনি হৈ থাকে, প্ৰতিদিনাই সলনি হৈ থাকে। যদি আপুনি বেছিকৈ ৰ'দত যায় তেতিয়াহ'লে ক'লা পৰি যাব পাৰে, যদি আপুনি বেছি বৰষুণত যায় শৰীৰ তিতি আহিব পাৰে। ঠিক সেইধৰণে সময় অনুসৰি আপোনাৰ শৰীৰৰ ৰেহ ৰূপ সলনি হৈ থাকে। কিন্তু আমি সেই সকলোখিনি চকুৰ আগত দেখাৰ পাছতো সুখক আমি স্থায়ী হিচাপে বিচাৰোঁ। সেই অভ্যাসটো এৰি দিয়ক, সেই মানসিকতাটো এৰি দিয়ক। সুখ দুখ সকলো সময়তে আমি একেধৰণে থাকিবলৈ, একে এটিটিউড লৈ চলিবলৈ চেষ্টা কৰোঁ। আমাৰ যিটো এটিটিউড, আমাৰ যিটো আচৰণ, সেই আচৰণটো আমি কিয় একে কৰি ৰাখিব নোৱাৰোঁ? প্ৰতিটো সময়ত, প্ৰতিটো মুহূৰ্তত আচৰণ যদি একে হয়, আপোনাৰ মন সদায় স্থিতপ্ৰজ্ঞ হৈ থাকিব। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। ধন্যবাদ। একো বস্তুৱে স্থায়ী নহয়, সুখ দুখ সকলো অস্থায়ী। আনকি আপোনাৰ যিটো জীৱন, এই জীৱনটো অস্থায়ী। আজিৰ পৰা 10 বছৰৰ পূৰ্বে আপোনাৰ স্বাস্থ্যটো যি ধৰণে আছিলে, আজিৰ তাৰিখত আপোনাৰ স্বাস্থ্যটো সেই ধৰণে আছে। আপোনাৰ স্বাস্থ্যৰ গঠনশৈলী প্ৰতি বছৰে বছৰে সলনি হয়। তাৰ পাছতো আমি সুখক কিয় স্থায়ী হিচাপে বিচাৰোঁ? ইমান চিন্তা নকৰিব। দুখ হ'লে ভাগি নপৰিব, জীৱনলৈ দুখ আহিলে ভাগি নপৰিব, সুখ আহিলে বুলি উন্মাদ হৈ নপৰিব। সকলো সময়তে একে হৈ থকাৰ চেষ্টা কৰক। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। কেতিয়াও উদাস নহ'ব, জীৱনত কেতিয়াও নিৰাশ হৈ নপৰিব। জীৱনটো এক যুদ্ধক্ষেত্ৰ, কেতিয়াও জীয়াই থকাৰ হাবিয়াস নেহেৰুৱাব। ধন্যবাদ। হ'ব, গাড়ী আহিব। হ'ব, গাড়ী আহিব। হ'ব, গাড়ী আহিব। অঁ, দৌৰা দৌৰা দৌৰা, মই নকওঁ বা একো। সেইফালে নাযায়, সেইফালে গাড়ী আহিব। মোৰ ফালে আহা, সেইফালে গাড়ী আহিছে, ই খুব পিপিত আহিছে।